তিনিগৰাকী মোৰ জ্যেষ্ঠ মাৰ্গদৰ্শক শ্ৰদ্ধেয় বৰা ডাঙৰীয়া, মহন্ত ডাঙৰীয়া আৰু বাইদেউ, লগতে সন্মানীয় বিধায়কসকল, মোৰ জ্যেষ্ঠ ভাতৃ ফুকন ডাঙৰীয়াৰ পৰা মোৰ অনুজ ভাতৃ, ৰূপজ্যোতি, সকলো নাম নকওঁ, নাম থাকি যাব, বহু গুণীজন আছে। আৰু এইমাত্ৰ উপস্থিত হৈছেহি মোৰ এজন বন্ধু দিলীপ শইকীয়া বাপ, আমাৰ পদাধিকাৰী আৰু দিলীপ শইকীয়া বাপ ঘৰৰ ওচৰে মোটামুটি। এয়াই হৰি ৰাম কৃষ্ণ, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। সন্মানীয় সাংসদ তথা তেখেত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় ৰাজ্যিক সভাপতি, আন এগৰাকী অসমৰ জনপ্ৰিয় যুৱ নেতা, আটছাৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক, ভাৰতীয় জনতা পাৰ্টীৰ দুবাৰৰ বৰ্তমানৰো সাধাৰণ সম্পাদক, সন্মানীয় প্ৰাক্তন বিধায়ক, মন্ত্ৰী আৰু সাংসদ শ্ৰীযুত পল্লৱ লোচন দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি। আমাৰ মাজত আছে আন এগৰাকী বিশিষ্ট ব্যক্তিক নিজৰ জীৱন, নিজৰ বিচাৰধাৰাৰ বাবে সম্পূৰ্ণ সমৰ্পণ কৰি দিয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি বিচাৰধাৰাক, যি আদৰ্শত ৰাষ্ট্ৰীয়তাবাদ, ভাৰত মাতৃক বন্দন স্মৰণ আৰু আত্মোৎসৰ্গা কৰি কেৱল ভাৰত মাতৃৰ বাবে সমস্ত সমৰ্পণ কৰি দিয়া যিটো বিচাৰধাৰা, সেই বিচাৰধাৰা এগৰাকী অতি গৌৰৱযোগ্য প্ৰতিনিধি, ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰাজুজি, যুৱ নেতা সিদ্ধান্ত অংকুৰ বৰুৱা, তাপস, সকলোকে নাম থাকি যাব, গতিকে মই কাৰো নাম নকওঁ। ৰাণা গোস্বামী ডাঙৰীয়া প্ৰাক্তন বিধায়ক আহিছে, আমাৰ সন্মানীয় CEM ডাঙৰীয়া আহিছে। গতিকে মই মাত্ৰ 5 মিনিটেই কম। সন্মানীয় পদাধিকাৰ বাপ ডাঙৰীয়াৰ সাৰগৰ্ভ ভাষণ আৰু আমাৰ সংঘৰ যি কাৰ্যক্ৰমণিকাৰ ইমান সুন্দৰ বিশ্লেষণাত্মক ভাষণ প্ৰধান সম্পাদক তথা আমাৰ পদাধিকাৰ বাপগৰাকীয়ে কৈ যোৱাৰ পিছত, আৰু মই আহি থাকোঁতে শুনিছোঁ মোৰ জ্যেষ্ঠ ভাতৃ অতুল বৰা ডাঙৰীয়াই ইমান সুন্দৰ কথা কৈছে। অজন্তা নেওগ বাইদেউ, তেখেতে অতি সৰলভাৱে আধ্যাত্মিকতাবাদৰ ওপৰত যি অৱলোকন কৰিলে, সেইখিনি কোৱাৰ পিছত মোৰ নতুন বিশেষ সংযোজন নাই। চৰ্বিত চৰ্বণ হোৱাৰ প্ৰবল সম্ভাৱনা আছে বাবে মাত্ৰ 3 মিনিটতে মই কথা 4 মিনিটমানতে কথা সামৰিম। কিন্তু মই এটা কথা বৰ গৌৰৱেৰে কৈছোঁ যে আমাৰ তিয়কৰ CKB কলেজে সংঘৰ সহযোগত যিখন গ্ৰন্থ আজি আমাৰ দ্বাৰা মুকলি কৰালে, এইকেইখন সংগ্ৰহযোগ্য অতি আমাৰ বৌদ্ধিক বৈভৱ, এক বিদ্যায়তনিক বৌদ্ধিক বৈভৱ। অৱহেলিতৰ ধ্বজাবাহক জননায়ক বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া, মুখ্য সম্পাদক ডক্টৰ বিজয় কৃষ্ণ পাচনি, সম্পাদক ডক্টৰ বিনয়ব্ৰত ৰাজখোৱা আৰু ডক্টৰ জয়ন্ত পাঠক। এই কিতাপখন আমি প্ৰত্যেকেই সংগ্ৰহ কৰা উচিত আৰু লগতে এইখিনিতে প্ৰাণিধানযোগ্য তাৰ ইংৰাজী সংস্কৰণো সোণাৰাম চুতীয়া, ইয়াত ইংৰাজী সংস্কৰণো ইয়াত আজি প্ৰকাশ কৰা হৈছে। আৰু এইখিনিতে ইংৰাজী সংস্কৰণটোৰ বাবে দুয়োটা মহান সংস্থা, মহাবিদ্যালয়খন আৰু সংঘক মই ধন্যবাদ জনাইছোঁ যে এই কিতাপবিলাক এতিয়া কেৱল অসমতে নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ দেশ বিদেশৰ বিভিন্ন গ্ৰন্থাগাৰ, শিক্ষানুষ্ঠান তথা ব্যক্তি বা ব্যক্তি সমষ্টিৰ ওচৰলৈ যাব। গতিকে ইংৰাজীৰ এই টাঙৰণটোৰ বাবে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আমিও এই কিতাপখনৰ যাতে প্ৰকাশ প্ৰচাৰ আৰু হয় তাৰ বাবে ব্যক্তিগতভাৱেও চেষ্টা কৰিম। এই কিতাপখন এখন গৱেষণালব্ধ কিতাপ। বহি থাকোঁতে মই কিছু পৃষ্ঠা ইয়াত চাইছিলোঁ। ইয়াত কেৱল আমাৰ অৱহেলিত ধ্বজাবাহক জননায়ক সোণাৰাম চুতীয়া বাপৰ কথাই নাই, সেই সময়ছোৱাৰ যিটো সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, আধ্যাত্মিক পৰিৱেশ, তাৰ এক বিশ্লেষণাত্মক ইয়াত অধ্যয়নৰ প্ৰতিফলন ঘটিছে। সেই সময়ৰ স্বাধীনতা আন্দোলনৰ পৰা সমাজ ব্যৱস্থা, বৰ্ণ বৈষম্য, সেই বৰ্ণ বৈষম্য ফালি কেনেকৈ এক সূৰ্যক যিদৰে ডাৱৰে ঢাকি ৰাখিব নোৱাৰে, ঠিক সেইদৰে বিভিন্ন ঘাত প্ৰতিঘাত, বিভিন্ন আঘাত নেওচি কিদৰে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ডাঙৰীয়াই নিজৰ বিকাশৰ লগতে সমগ্ৰ অসমখনৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বিকাশৰ বাবে কিদৰে সফল কাম হ'ল, কিদৰে নিজৰ বৃত্তি পৰীক্ষাৰ তাহানি তেওঁ যেতিয়া স্কুল পঢ়িছিল, ME স্কুল বা LP স্কুল, তেতিয়াৰ দিনত বৃত্তি পাইছিল। বৃত্তি পোৱাৰ পইচাৰে তেওঁ ঘৰ চলিবলৈও দেউতাকক সহায় কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত বহুকেইগৰাকী দানবীৰে তেখেতৰ সেই
যি মেধা, সেই মেধাৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই তেখেতক কলেজত পঢ়িবলৈ সহযোগ কৰিছিল। আৰু তাৰপিছত আপোনালোকে জানে যে তেওঁ ডিষ্টিংশ্যন লৈ স্নাতক হৈছিল। সেই স্নাতক হোৱা পৰ্যায়টো খুব মসৃণ নাছিল, বহু ঘাত প্ৰতিঘাত আছিল। পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ তাত্ত্বিক দ্বন্দ্ব, সামাজিক বৈষম্যৰ তেওঁ বলি হৈছিল, আমি সকলোৱে জানো, সেইখিনি আপোনালোক প্ৰত্যেকৰে জ্ঞাত। তাৰপিছত কিদৰে আন এগৰাকী মহান পুৰুষ পীতাম্বৰ দেৱগোস্বামীৰ সংস্পৰ্শ লৈ আহি আৰু বহুত মহান প্ৰতিষ্ঠা প্ৰাতস্মৰণীয় ব্যক্তিত্বৰ সংস্পৰ্শলৈ আহি তেখেতৰ যি ধৰ্ম